আজি আমাৰ সৈতে উপস্থিত আছে কংগ্ৰেছ দলৰ এগৰাকী সক্ৰিয় কৰ্মী সকলোৰে এখন চিনাকি মুখ মীৰা বৰঠাকুৰ বাইদেউ মীৰা বৰঠাকুৰ বাইদেউ স্বাগতম জনাইছোঁ প্ৰথমে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আগন্তুক ভোগালী বিহুৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এতিয়া গম পোৱা গৈছে আপোনাৰ ফেচবুক একাউণ্টটো হেক হৈছে বুলি সেইটো সন্দৰ্ভত কি ক'ব কোনোবাখিনিত চৰকাৰে কিবা এটা মানে প্ৰয়াস কৰিছে নেকি এই ক্ষেত্ৰত বিজেপি চৰকাৰে দেখিছে যে তেওঁলোকৰ ছ'চিয়েল মিডিয়াখন হৈছে এটা বিৰাট ডাঙৰ প্লেটফৰ্ম তেওঁলোকে আৰম্ভ কৰাৰ যিখন প্লেটফৰ্ম সেই প্লেটফৰ্মৰ জৰিয়তে বিভিন্ন কথা হোৱাটছআপৰ জৰিয়তে বিভিন্ন কথা অপপ্ৰচাৰ তেওঁলোকে চলাইছিলে এতিয়া তাৰ এটা ৰিভাৰ্চ হৈছে গতিকে আপোনালোকে দেখিছে আজি কিছুদিনৰ পৰা মোৰ গোটেই ফেচবুক পেজ ফেচবুক একাউণ্ট গোটেইবিলাক আপোনাৰ হেক কৰা হৈছে মোৰ নামত ফেক একাউণ্ট খোলা হৈছে আকৌ ৰিকভাৰী হৈছে আকৌ আজি 4 দিনৰ পৰা আকৌ মানে ফেচবুকে লক কৰিছে তাৰমানে ইয়াৰ অৰ্থটো এইটোৱে আমি সজোৰে চৰকাৰৰ হঠকাৰী সিদ্ধান্তবিলাক চৰকাৰে জনকল্যাণ বিমুখী কাম কৰা কামবিলাক ৰাইজৰ মাজলৈ লৈ গৈছোঁ আজি মহিলাৰ ক্ষেত্ৰত কৰা অন্যায়বিলাক যুৱ প্ৰজন্মৰ লগত কৰা অন্যায়বিলাক অৰ্থনৈতিক ক্ষেত্ৰত কৰা অন্যায়বিলাক এই কথাবিলাক আমি ৰাইজৰ মাজলৈ লৈ গৈছোঁ সেইকাৰণে অতি পৰিকল্পিতভাৱে আমাৰ নিচিনা ব্যক্তিসকলে যাতে এই কথাবিলাক সজোৰে সৰবভাৱে মাতি থাকিব নোৱাৰে তাৰ কাৰণে তেওঁলোকে ছ'চিয়েল মিডিয়াৰ যিটো সামাজিক মাধ্যম তাকো তেওঁলোকে হাথুৰা হিচাপে লৈছে আপোনালোকে ভালকৈ জানে আজি তাৰিখত জুডিচিয়াৰীকে কওক CBI, ED গোটেইবিলাক ইলেকশ্যন কমিশ্যন সব বিজেপি মুখী কৰি লোৱা হৈছে গতিকে তাৰ ষড়যন্ত্ৰৰ বুলি আমিও হৈছোঁ গতিকে আজি তাৰিখত দুৰ্ভাগ্যজনক কথা যে আমি কথা ক'বলৈ আমাৰ হাতত প্লেটফৰ্ম নাই মিডিয়াকো বহু মিডিয়াক তেওঁলোকে হাত কৰি লৈছে গতিকে আমি কোৱা কথাবিলাক ৰাইজৰ মাজলৈ কিন্তু মই অসমৰ মিডিয়াৰ ক্ষেত্ৰত কৃতজ্ঞতা এটা জ্ঞাপন কৰোঁ অসমৰ মিডিয়াই আমি কোৱা কথাবিলাক সময়ে সময়ে প্ৰচাৰ কৰে কিন্তু তেওঁলোকৰ ওপৰতো যথেষ্ট মানে হেঁচা আছে গতিকে আমাৰবিলাকৰ যাতে কোনো ধৰণৰ সৰব ভূমিকা ৰাইজৰ মাজলৈ নাযায় সেইটো এটা বিজেপিয়ে এতিয়া সেইটো টেকনিক আৰম্ভ কৰিছে এতিয়া আপুনি মিডিয়াৰ কথাটো ক'লে মিডিয়াক কোনোবাখিনিত চৰকাৰে কিনি লৈছে নেকি চাওক মিডিয়া কিনাৰ কথাটো বুলি মই নকওঁ মিডিয়া একচুৱেলি আপোনালোকে জানে আজি কেইদিনমানৰ আগত 144জনকৈ সাংসদক বাহিৰত উলিয়াই বিধিবিলাক আইনত পৰিণত কৰিছে তেওঁলোকে মিডিয়াৰ ক্ষেত্ৰতো এটা আইন এনেকুৱাকৈ বনাবলৈ উলিয়াইছে যে চৰকাৰৰ বিৰোধী যদি কথা প্ৰচাৰ কৰে তেতিয়াহ'লে মিডিয়া হাউচৰ ওপৰত তেওঁলোকে একশ্যন ল'ব পাৰে গতিকে এই গোটেই মিডিয়াখিনিৰ কথাটো এটা মিডিয়া হাউচ চলাবৰ কাৰণে যথেষ্ট বিজ্ঞাপনৰ দৰকাৰ হয় চৰকাৰৰ সহায়ৰ দৰকাৰ হয় গতিকে এই গোটেই কথাখিনি লক্ষ্য ৰাখি মই অসমতে আমি কৈছোঁ বহু মিডিয়া আছে নিৰপেক্ষভাৱে মিডিয়াই ভূমিকা পালন কৰিবলৈ চেষ্টা কৰে কিন্তু যেতিয়া ইকনমিক ছাইডটো আহি যায় চৰকাৰখনৰ লগত তেওঁলোকে এটা মানে সম্পৰ্ক বৰ্তাই ৰাখিবলগীয়া অৱস্থা হয় কাৰণ চৰকাৰখন হৈছে অতি ভিণ্ডিকটিভ তেওঁলোকে বৰ আক্ৰোশমূলকভাৱে কাম কৰে চৰকাৰে ইতিমধ্যে য'ত মুখ্যমন্ত্ৰীয়ে কয় যে মোৰ এগেইনষ্টে কৰিবি মালিকক ফোন লগাম নেকি তই এইবিলাক বাতৰি কৰিছ তোৰ মালিকক কৈ দিম নেকি এইটো পৰ্যায়ত যেহেতুকে আহি গৈছে গতিকে হাত ভৰি সকলোৰে বন্ধা সেইকাৰণে মই সদায় কৈ আছোঁ ৰাইজক যে আপোনালোকে ৰাজনৈতিকভাৱে যেতিয়ালৈকে সজাগ নহ'ব এই চতুৰ নেতাবিলাকে কিন্তু আমাৰ সকলোকে অকল মিডিয়াক বুলি নহয় সকলোকে এটা আবদ্ধ পৰিৱেশলৈ লৈ যাব এতিয়া লোকসভা নিৰ্বাচন সমাগত আগন্তুক 10টা বছৰত কংগ্ৰেছে সেই আগৰ যিটো স্বকীয়তা আছিল সেইটো ঘূৰাই পাবনে এইটো কি হ'ব ডেফিনেটলি পাব বিজেপিয়ে ক'ব বিচাৰে বিজেপিয়ে এইটো কথা আপোনাৰ সুদীৰ্ঘ 30টা বছৰৰ পিছত অসমত বিজেপিৰ চৰকাৰ হৈছে বিজেপিয়ে এই কথাটো বাৰেপতি ক'ব বিচাৰে যে কংগ্ৰেছে চৰকাৰ চলাব নাজানে কিন্তু এইটো বিজেপিয়ে মনত পেলোৱা ভাল যে সিংহভাগ সময় কংগ্ৰেছে মানে শাসন কৰিছিলে ব্ৰিটিছক খেদি ৰাষ্ট্ৰ নিৰ্মাণৰ গোটেই ধাৰাটোক এষ্টাব্লিছ কৰা পাৰ্টিটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ গতিকে এইটো তেওঁলোকে যিটো ক'ব বিচাৰিছে সেইটো নহয় গতিকে এই নিৰ্বাচনত হাৰা জিকা তেওঁলোকে যিবিলাক সপোন বিক্ৰী কৰিছে বিজ্ঞাপনৰ জৰিয়তে তেওঁলোকে যিবিলাক কাম কৰিছে আজি বিভিন্ন সময়ত নৰেন্দ্ৰ মোদীৰ বহু মানুহে ক'ব বিচাৰে যে ইণ্টাৰনেশ্যনেল তেওঁৰ যিটো PR ভাল তেওঁৱে কয় চাইনাৰ লগত তেওঁলোকে সম্পৰ্ক আমাক বৰ্তাই ৰাখিবলৈ হাক দিয়ে আকৌ চাইনাৰ পেপাৰত লিখি পেলাই প্ৰচাৰ চলায় এখন পেপাৰত আপোনাৰ প্ৰচাৰ চলাবৰ কাৰণে কিমানখিনি এজন প্ৰাইম মিনিষ্টাৰৰ অফিচৰ হাত থাকে সেইটো কথা আমি ভালকৈ বুজি পাওঁ সাধাৰণ মানুহে বুজি নাপায় কিন্তু চাইনাই চাৰিওফালে ভাৰতক যেতিয়া আগ্ৰাসন কৰিছে তেতিয়াতো নৰেন্দ্ৰ মোদী নিমাত গতিকে এই কথাবিলাক মানুহে বুজি পায় কিন্তু মোৰ এটা বিশ্বাস আছে যে বাকী ফাকি লাইট কেমেৰা একশ্যন আৰু বিজ্ঞাপনৰে নৰেন্দ্ৰ মোদীয়ে যিখন চৰকাৰ চলালে যিজন মানুহে 56 ইঞ্চি বহল বুকুৰ কথা কয় সবকা সাথ সবকা বিকাশৰ কথা কয় দুৰ্নীতিত জিৰ' টলাৰেঞ্চৰ কথা কয় কিন্তু 10টা বছৰ প্ৰায় সম্পন্ন হ'ব হ'ল এখন প্ৰেছ সংবাদমেল সম্বোধন কৰিব নোৱাৰা প্ৰধানমন্ত্ৰীজনৰ ওচৰত ভাৰতৰ ভৱিষ্যত যুৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত যে নহয় ইয়ে প্ৰমাণ কৰে যে তেওঁ
হাল এৰি শিয়াল খেদি বালিত যিমানেই মূৰ নুগুজক কিয় ভাৰতৰ গোটেই মানুহবিলাকে এটা বস্তু জনতাই দেখিলে যে নৰেন্দ্ৰ মোদীয়ে সাহস নকৰিলে 10 বছৰত এখন প্ৰেছ মিট পাতিবৰ কাৰণে ইয়ে প্ৰমাণ কৰে যে কংগ্ৰেছৰ যিটো ভেটি আছিলে ৰাইজে আকৌ ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰাটোক লৈ কংগ্ৰেছক খাৰ্গেজীৰ নেতৃত্বত ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত ইণ্ডিয়া এলায়েন্সক ৰাইজে আকোৱালি লৈ এইবাৰ দিল্লীৰ মচনত দখল কৰাত ৰাইজে সহায় কৰিব আৰু কংগ্ৰেছৰ ভেটি যথেষ্টভাৱে শক্তিশালী হৈছে ন্যায় যাত্ৰা আহি আছে ৰাহুল গান্ধী ডাঙৰীয়া অসমত 8 দিনকৈ থাকিব মোৰ বিশ্বাস অসমৰ ৰাইজে ৰাহুল গান্ধী ডাঙৰীয়াক ৰাষ্ট্ৰ নিৰ্মাণৰ এই ধাৰাটোক যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ স্বাৰ্থত সংবিধান সুৰক্ষাৰ স্বাৰ্থত গণতন্ত্ৰক সুৰক্ষাৰ স্বাৰ্থত ৰাহুল গান্ধী ডাঙৰীয়াক আকোৱালি ল'ব এতিয়া ইজৰাইল আৰু হামাছৰ যিটো যুদ্ধ চলি আছে সেইটোত প্ৰধানমন্ত্ৰীয়ে মাত দিছে কিন্তু মণিপুৰ কাণ্ডটোত প্ৰধানমন্ত্ৰী এটা শব্দ নোলাল সেইটো সন্দৰ্ভত আপুনি কি ক'ব প্ৰধানমন্ত্ৰীয়ে যেতিয়া মণিপুৰত মহিলাক উলংগভাৱে পেৰেড কৰা হ'ল সেইখিনি সময়ত 11 বাৰকৈ 11খন তেওঁ বিদেশ ৰাষ্ট্ৰ ভ্ৰমণত গ'ল বেটি বচাও বেটি পঢ়াৰ কথা কয় প্ৰধানমন্ত্ৰীয়ে যে বেটিক বচাব নোৱাৰে তাৰ কেইটামান উদাহৰণ আপোনাক মই দিবই লাগিব কাৰণ মণিপুৰত তেওঁ যাবলৈ সময় নাপালে যেতিয়া আমাৰ মল্ল তাৰকা যোদ্ধাসকলে যন্তৰ মন্তৰত যেতিয়া আন্দোলন প্ৰতিবাদ কৰিলে তাত তেওঁলোকে ব্ৰিজভূষণক তেওঁলোকে কোনো ধৰণৰ একশ্যন ল'বলৈ সাহস নকৰিলে আমাৰ তাৰকা মল্ল যোদ্ধাই জীৱনৰ কাৰণে নেখেলো বুলি পদক ঘূৰাই দিবলগীয়া হ'ল আপোনাৰ আমাৰ তাৰকা মল্ল যোদ্ধাই প্ৰধানমন্ত্ৰীক লগ কৰিবলৈ গৈ কথাখিনি ক'বলৈ গৈ এপইণ্টমেণ্ট নাপায় মানে পদ্মশ্ৰী ঘূৰাই দিবলগীয়া অৱস্থা হ'ল বিলকিছ বানুৰ যিখিনি মানে কাণ্ডৰ যিটো হৈছিলে তাৰ সেই মানে কালপ্ৰিটসকলক গুজৰাটৰ নিৰ্বাচনৰ সময়ত উলিয়াই আহি ফুলৰ মালা পিন্ধাই তেওঁলোকক আকৌ মিঠাই বিতোৱা হ'ল অসমৰ কথালৈ যদি আহে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গৃহ বিভাগৰ দায়িত্বত থকা জোনমণি ৰাভাক যেতিয়া হত্যা কৰা হ'ল পৰিকল্পিতভাৱে এই ভেজাল সোণ এইবিলাক বিভিন্ন ধৰণৰ কথাত মুখ্যমন্ত্ৰীয়ে ক'ৰবাত গৈ থাকিলে গাড়ীখন ৰখাই সৰু ল'ৰা ছোৱালীক পালেও বাবাটো তোৰ ভালনে বুলি তেওঁ কেমেৰা কৰে কিন্তু সেইজন মুখ্যমন্ত্ৰীয়ে আপোনাৰ এইখিনিতে গৈ পেলাই আপোনাক জোনমণি ৰাভাৰ ঘৰত মাত লগাবলৈ সময় নাপালে ইন্দ্ৰাণী তহবিলদাৰ এওঁলোকে আপোনালোকে যিটো বেটি বচাৰৰ কথা কৈছে ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ যিটো ঘটনা সেইটো গাপ দিয়া হ'ল অৰ্ণমাই বৰাক নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কি বুলি কৈছিলে মোৰ মা বুলি কৈছিলে আজি অৰ্ণমাই বৰাৰ পৰিয়ালে মানে ন্যায় নাপালে জোনমণি নাথ তেওঁলোকৰ ছেক্ৰেটাৰী আছিলে তেওঁৰ হত্যাকাণ্ডটো কিমান সৰব হ'ল এই গোটেই কথাবিলাক আমি দেখিবলৈ পালোঁ এওঁলোক না বেটিৰ লগত আছে না মহিলাৰ লগত আছে না যুৱকৰ লগত আছে এওঁলোকে এটাই কাম ভালকৈ কৰিছে যে গোটেই ৰাষ্ট্ৰৰ সম্পদবিলাক আদানী আম্বানীৰ নিচিনা ব্যক্তিগত কোম্পানীবিলাকক হস্তগত কৰি তেওঁলোকৰ মুনাফা যিটো লৈ পেলাই তেওঁলোকে এটাই কাম ভালকৈ কৰিছে বেনিফিচাৰীক মানে তেওঁলোকে মানে কিছুমান আঁচনিৰ প্ৰলোভনেৰে আবদ্ধ কৰি ৰাখি ভয় আৰু ভীতিৰে তেওঁলোকে ভোটৰ যিটো অংক কৰিছে সেইটো খুব ধুনীয়াকৈ কৰিছে গতিকে মই ভাবোঁ যে এইখন চৰকাৰ কাৰো লগত নাই এইখন চৰকাৰ পুঁজিবাদী চৰকাৰ এই চৰকাৰৰ যিটো ফেচিবাদী যিটো মানে তেওঁলোকৰ যিটো চৰিত্ৰ তাৰ ঊৰ্ধত ৰাইজে ৰাজনৈতিকভাৱে সজাগ হৈ আগবাঢ়ি যাব লাগিব এতিয়া মহিলাৰ কথা যিহেতু আপুনি ক'লে মহিলা কোনোবাখিনিত সুৰক্ষিত নহয় নেকি এতিয়া বিজেপি চৰকাৰৰ দিনত কাৰণ বহুতো দেখি পোৱা গৈছে এতিয়া জোনালী ৰাভা জোনমণি ৰাভা তাৰপিছত ইন্দ্ৰাণী তহবিলদাৰ এনেকৈ বহুত মৃত্যু হৈছে কোনোবাখিনিত মন্ত্ৰী জড়িত হৈ আছে নেকি এইটো আপুনি কি ক'ব চাওক আজি আপুনি ইন্দ্ৰাণী তহবিলদাৰৰ কথাটো যদি আপুনি কয় দুজন এজনক যে 50,000 টকা খোৱা মানুহকেইটাক ধৰিলে কিন্তু তাতে এজন চেতিয়া বোলাজনে কৈছিলে যে মোটা অংকটো কোনোবা মন্ত্ৰীলৈ যায় তেওঁলোকৰ কথাটোতো নধৰিলে আজি APSC কেলেংকাৰী কথাটোৱে কওঁ অকল মহিলা কথাটো টানিলে নহ'ব APSC কেলেংকাৰীত তেওঁলোকে বচা যুগত কংগ্ৰেছী পৰিয়ালৰ যদি কোনোবা মানুহ আছে বা নন কংগ্ৰেছ মানে কংগ্ৰেছৰ লগত সম্পৰ্ক থকা পৰিয়াল আছে ধৰি তেওঁলোকে দুৰ্নীতিৰ জিৰ' টলাৰেঞ্চৰ কথা কৈছে কিন্তু গুৰুজ্যোতি দাসৰ পৰিয়ালৰ ঘৰত কিন্তু আজিৰ তাৰিখত চলা নাই চিকিমিকি তালুকদাৰৰ ঘৰৰ পৰিয়ালত কিন্তু আজি তাৰিখত চলা নাই এখন ডায়েৰী ওলাইছিলে তেওঁলোকৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথৰ শৰ্মাৰো তাত নাম আছিলে এই কথাবিলাক কিন্তু তেওঁলোকে কোৱা নাই এতিয়া খেনুক দেখি ৰান্ধে বাঢ়ে খেনুক দেখি দুৱাৰ বান্ধে গতিকে এই কথাবিলাকৰ ক্ষেত্ৰত মানে মই এটা কথাই আপোনালোকক কৈছোঁ কেৱল যে মহিলা সুৰক্ষিত নহয় সেনেকুৱা কথা নহয় আজি NCRB ৰিপৰ্টত যদি চাই ভাৰতবৰ্ষৰ ভিতৰত বিহাৰ UPৰ পিছত অসমৰ মহিলা আজি তাৰিখত অসুৰক্ষিত এইটো মোৰ ৰিপৰ্ট নহয় NCRB ৰিপৰ্ট তাকে যিটো ৰিপৰ্টটোৰ যাতে ৰেচিঅ'টো কমে তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ দায়িত্বত আছে তেওঁ গোটেই থানাবিলাকত এটা অৰ্ডাৰ কৰি দিলে যদি মহিলাৰ যদি কিবা
নিৰ্যাতন জাতীয় তেনেকুৱা কিবা কেছ আহে, কেছবিলাক ৰেজিষ্টাৰ নহয়। কেছ যেতিয়া ৰেজিষ্টাৰ নহ'ব, NCRB ৰিপৰ্টত যিটো ডাটা থাকিব, ডাটাটোত ৰেজিষ্টাৰৰ সংখ্যাটো কমিলে তেতিয়া ঘটনাবিলাক পোহৰলৈ নাহে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেৱল যে মহিলা সুৰক্ষিত কথা নহয়, এনেকুৱা নহয়। কৃষক আন্দোলনৰ সময়ত দেখিলে আপোনালোকে গোটেই ৰাস্তাত গজাল পুতি দিয়া হ'ল। যি কৃষকে আমাক গোটেই অন্নৰ যোগান ধৰে, এই কৃষকৰ কিমান দিন ধৰি পেলাই কৃষকৰ আন্দোলন হ'ল, নৰেন্দ্ৰ মোদীতো তাত যাবলৈ সাহস নহ'লে। মহিলাসকলে আন্দোলন কৰোঁতে তাত মল্লযোদ্ধাত যন্তৰ মন্তৰত যাবলৈ সাহস নহ'লে। এনেকুৱা বিভিন্ন কথা আছে, আপোনাক মই এটা ইণ্টাৰভিউত কৈ শেষ কৰিব নোৱাৰিম। এইখন চৰকাৰ কেৱল বাকী আৰু ফাঁকি বিজ্ঞাপন লাইট কেমেৰাৰ একশ্যনৰ চৰকাৰ। এইখন চৰকাৰৰ ওচৰত না সংবিধান সুৰক্ষিত হৈ আছে, এইখন চৰকাৰৰ ওচৰত না গণতন্ত্ৰ সুৰক্ষিত, না ইয়াত ভাৰতৰ জনতন্ত্ৰ সুৰক্ষিত, কোনোৱে ইয়াত সুৰক্ষিত নহয়। শশী থাৰুৰৰ কথাটোলৈ আহোঁ। তেওঁ কোনোবাখিনিত এতিয়া কংগ্ৰেছ দলত মানে অৱহেলিত হৈ আছে নেকি, সেইটো সন্দৰ্ভত কি ক'ব? ডেফিনেটলি নহয়। শশী থাৰুৰ ডাঙৰীয়া আমাৰ এজন দীৰ্ঘজ নেতৃত্ব। দলত পদাধিকাৰী চাওক, আজি মহিলা কংগ্ৰেছৰ মই সভানেত্ৰী হৈ আছোঁ, তাৰ মানেটো এইটো নহয় যে অসমত মহিলাৰ ক্ৰাইচিছ আছে, অসমত কংগ্ৰেছত মহিলা কংগ্ৰেছৰ ক্ৰাইচিছ আছে, এনেকুৱা নহয়। পদটো কোনোবা এজনেই পাব। শশী থাৰুৰ ডাঙৰীয়া কংগ্ৰেছ দলৰ এজন দীৰ্ঘজ নেতা, সেই গুৰুত্ব তেওঁৰ সদায় আগতেও আছিল, এতিয়াও আছে, ভৱিষ্যতলৈও থাকিব। কিন্তু পদবী কোনোবা এজনেহে পাব। ৰাহুল গান্ধী ডাঙৰীয়া এজনেই ৰাহুল গান্ধী ডাঙৰীয়া। এতিয়া ৰাহুল গান্ধী ডাঙৰীয়া যিখিনি জেগাত আছে সেইখিনিতো বেলেগ এজন মানুহ আহিব নোৱাৰে। গতিকে মই আপোনাক এটা কথা কৈছোঁ, আপুনি যিটো প্ৰশ্ন কৰিছে, কংগ্ৰেছত যিসকল তেনেকুৱা নেতা আছে কোনো অসুৰক্ষিত নহয়, কিন্তু পদবী এজনীয়ে পাব। গতিকে সেইটোৱে কথা। এতিয়া 2024 চনৰ 22 জানুৱাৰীত এটা অধ্যায়, যিহেতু ৰাম মন্দিৰ উদ্বোধন কৰিব, এই ৰাম মন্দিৰটো কোনোবা এটাত মানে সেই ফেক্টৰ এটা হ'ব পাৰে নেকি বিজেপিৰ কাৰণে? চাওক, মই এটা কথা কওঁ, মই নিজে হিন্দু ব্ৰাহ্মণ ঘৰৰ গোসাঁই ঘৰৰ বোৱাৰী। গতিকে ৰাম মন্দিৰৰ যিটো কথা কৈছে, মই ইয়াৰ পৰা আপোনাৰ অনুষ্ঠানৰ জৰিয়তে মই নমস্কাৰ জনাইছোঁ। ৰামক লৈ পেলাই কাৰো তাত দ্বিধাবোধ নাই। আৰু সেই ৰাম ৰাজ্যৰ কথাটো আমি কওঁ য'ত শান্তি, প্ৰজাৰ য'ত সুখ আৰু শান্তিত থাকে, সেই ৰাম ৰাজ্য। আজি তাৰিখত ৰাম ৰাজ্য, ৰাম মন্দিৰক লৈ পেলাই তেওঁলোকে যিটো মানে মাৰ্কেটিং কৰিব বিচাৰিছে, ভগৱান ৰামেও চাগে তবত মানিছে যে তোমালোকে ইমান অন্যায় কৰিছা, ইমান তোমালোকে দুৰ্নীতি কৰিছা, য'ত ন্যায়ৰ লগত অন্যায় কৰিছা, য'ত তোমালোকে আইন, আদালত, ইলেকশ্যন কমিশ্যন, বাকী সকলোবোৰ প্ৰশাসন চব তোমালোকে হৰপ কৰিছা। এইখিনি সময়ত চাগে ভগৱান ৰামেও চাগে তবত মানিছে যে তোমালোকে মোৰ নামত ৰাজনীতি কৰি পেলাই মোৰ যিটো ৰাম ৰাজ্যৰ কনচেপ্ট, মোৰ যিটো ৰামৰ ন্যায়ৰ কনচেপ্ট, তাতে তোমালোকে আঘাত জন্মিছা। অযোধ্যাৰ ৰাম মন্দিৰৰ কাৰণে আমি সদায় মানে শ্ৰদ্ধা আছে, সেৱা আছে। মই নিজেও এদিন যাম। এতিয়া এই 22 তাৰিখে আমি নাযাওঁ ৰাম মন্দিৰ চাবলৈ, আপোনালোকেও যাব লাগে, চব যাব লাগে ৰাম মন্দিৰ চাবলৈ। ৰামক আমাৰ পূজা কৰে মানুহে, গতিকে ময়ো যাম ৰাম মন্দিৰ চাবলৈ। কিন্তু 22 তাৰিখে বিজেপিয়ে যিটো ৰাজনীতিকৰণ কৰি 24ৰ নিৰ্বাচনৰ মচনত দখল কৰাৰ সেইটো এটা আধাৰ হিচাপে লৈছে, এইটো ভগৱান ৰামেও তাৰ মানে নিশ্চয় চাগে মানে প্ৰত্যুত্তৰ দিব। কাৰণ ৰাম ৰাজ্যত এনেকুৱা অৰাজক, যিটো ধৰ্মৰ নামত যিটো ঘৃণা, মানুহৰ মাজত হিংসাৰ যিটো বিদ্বেষৰ যিটো বাতাবৰণ সৃষ্টি কৰিছে, ভগৱান ৰামে কেতিয়াও সহ্য নকৰে। গতিকে ভগৱানৰ ঘৰত যে কয় যে দুদিন দেৰি, কিন্তু হিচাপ বৰাবৰ হ'ব। এতিয়া মৃত্যুজোঁটে মানে 14খন আসনৰ 11খন পাব বুলি দাবী কৰি আছে, বাকী 3খন কংগ্ৰেছে বা ইয়াতকৈ অধিক পাব নেকি কংগ্ৰেছে? এতিয়া চাওক, হিমন্ত বিশ্ব শৰ্মাই যিটো 11.5খন আসনৰ কথা কৈ আছে, সেইটো ৰাইজে সিদ্ধান্ত ল'ব। আজি আপুনি যদি ডিমা হাছাও নিৰ্বাচনৰ কথা কয়, যিজন মানুহক লগত লৈ তেওঁলোকে প্ৰচাৰ চলাই আছে, গাৰ্লুজা, যিজন মানুহক 5টাকৈ মানে অপৰাধযুক্ত কেছৰ তেওঁ মানে অভিযুক্ত মানুহ, কেৱল সন্দেহৰ কাৰণে অভিযুক্ত নহয়। গতিকে সেনেকুৱাবিলাক মানুহক সন্মুখত ৰাখি তেওঁলোকে জিৰ' টলাৰেঞ্চৰ কথা কয়, মচনত দখলৰ কথা কয়। গতিকে ভয় আৰু ভীতিৰে আমাৰ যিসকল কেণ্ডিডেট আছে, সেই কেণ্ডিডেটবিলাকক ভয় আৰু ভীতিৰে ভীতিগ্ৰস্ত কৰা হৈছে। গতিকে তেনেকুৱা বহুত টেকটিক্স হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে। কিন্তু মই এটা কথা আপোনাক ক'লোঁ, এইখন ভাৰতবৰ্ষত না ৰাৱণ বাচি গৈছে অত্যাচাৰ কৰি, না দুৰ্যোধন বাচি গৈছে অত্যাচাৰ কৰি। হিমন্ত বিশ্ব শৰ্মাও মই কৈছোঁ, এই অত্যাচাৰৰ এদিন, দুৰাচাৰৰ এদিন অন্ত পৰিব। অন্যায় যুৱ প্ৰজন্মৰ, আজি আপোনাৰ নিচিনা যুৱ প্ৰজন্মৰ হাতত আজি পকেটত আৰ্থিকভাৱে কোনো স্বচ্ছলতাটো নাই। 42% যুৱক আজি সংস্থাপনহীনতাত কক বকাই আছে, শিক্ষিত যুৱক। কিন্তু নিবনুৱা কম, মানে
অত্যাধিক মানে কমি গৈছে বুলি কৈছে তেওঁ দাবী কৰিছে নাই এইটো হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে সেইকাৰণে আমাৰ ফেচবুকবিলাক একাউণ্টবিলাক যাতে আমি এই সঁচা ডাটাবিলাক ৰাইজলৈ নিব নোৱাৰোঁ সেইকাৰণে আমাৰ এইবিলাক পৰিকল্পিতভাৱে আমাৰ ৰিপৰ্ট মাৰাই আমাৰ অংকবিলাক চেছ কৰিছে কিন্তু শুনক কিমান চেছ হেৰি কৰিব আগতেতো ফেচবুক নাছিলে তেতিয়াও চৰকাৰ কংগ্ৰেছে কৰিছে এইবোৰ নাথাকিলেও মানুহে যিটো বুজিব সাংঘাতিক মানুহৰ মাজত ক্ষোভ আছে মানুহে ক্ষোভৰ প্ৰত্যুত্তৰ দিব কিমান দিন চলাব হিমন্ত বিশ্ব শৰ্মাটো অমৰ নহয় হিমন্ত বিশ্ব শৰ্মায়ো এদিন ৰিটায়াৰমেণ্ট ল'ব লাগিব কিন্তু ৰিটায়াৰমেণ্টৰ খাতাখনত যিটো হিচাপ হ'ব এই হিচাপটো কিন্তু বৰ দুখজনক হ'ব মই এনেকুৱা আপোনাক কৈছোঁ এতিয়া যেনেকৈ যিটো মুক্ত হত্যা চলিছে এটা সময়ত গুপ্ত হত্যা চলিছে গুপ্ত হত্যা চলোৱা মানুহবিলাকৰ যিটো নিসংগ আৰু হতাশ আৰু মানসিক দুৰাৰোগ্যত তেওঁলোকে ভুগিবলগীয়া অৱস্থা হৈছে সেই দিনটোতো আহিব নহয় সেই দিনটো হিমন্ত বিশ্ব শৰ্মাৰ নাহিব নেকি আজি কিমান আলফালে গৈছে বুলি গুলিয়াইছে ল'ৰাবিলাকক কোনোবা ল'ৰাই আজি পুলিচৰ আতিশয্যত আজি আত্মহত্যা কৰিবলগীয়া হৈছে দেৰগাঁৱত এটা ল'ৰাই পুলিচৰ আতিশয্যত সি আত্মহত্যা কৰিবলগীয়া হৈছে বিচাৰ হোৱা নাই এইবিলাক যিবিলাক বদদুৱা এইবিলাক যিটো আত্মাৰ যিটো অভিশাপ এইবিলাক ক'ত যাব যদি সঁচাকৈ হিমন্ত বিশ্ব শৰ্মাই গীতাক বিশ্বাস কৰে সঁচাকৈ যদি হিমন্ত বিশ্ব শৰ্মাই ধৰ্মক বিশ্বাস কৰে তেতিয়াহ'লে যিবিলাক অধৰ্ম কৰি আছে তাৰ হিচাপ নহ'ব নেকি হিচাপ হ'ব হিচাপটোৰ কাৰণে এটা কথা মনত ৰাখিব দুৰ্যোধনে যেতিয়া পাশা খেলত দ্ৰৌপদীৰ যেতিয়া বস্ত্ৰহৰণ কৰাইছিলে তেতিয়া ভাবিছিলে নেকি যে দুৰ্যোধনৰ এনেকুৱা পতন হ'ব ভবা নাছিলে যেতিয়া কৰি থাকে ক্ষমতা হাতত থাকে তেতিয়া গম নাপায় কিন্তু দুৰ্যোধনৰ যিটো অৱস্থা হ'ল সেই অৱস্থাটোৰ কথা তেতিয়া গম পোৱা নাছিলে শেষৰ যিটো তেওঁৰ মানে পৰিণতি হ'ল সেইটো কাৰণে আমি ধৈৰ্য ধৰিব লাগিব হতাশ হ'ব নালাগে মই অসমৰ ৰাইজক কৈছোঁ অতি হ'লে অন্ত হ'ব আজি অসমত বিঘাই চৰকাৰী মাটি পানী দৰত মুখ্যমন্ত্ৰী পৰিয়ালে আজি তাৰিখত ক্ৰয় কৰিছে আমাক সেইকাৰণে আমাৰ হেক কৰিছে চাহ বাগানবোৰ লৈছে কাঞ্চনজংঘাৰ পৰা আদি কৰি চিলিং চাৰপ্লাছ 29 বিঘা মাটি তল পৰিল আমি যিখিনি সময়ত ক'ভিডত ঘৰত সোমাই আছিলোঁ সেইখিনি সময়ত তেওঁলোকে কি কৰিছে আমি ক'ভিডত ঘৰত থকা সময়খিনিত 18 টকাৰ চেনিটাইজাৰ আমি 100 টকাত কিনিবলগীয়া হৈছে আপোনাৰ 500 টকাৰ আপোনাৰ পিপি কিট আমি 2200 টকাত কিনিবলগীয়া হৈছে এই কথাবিলাকৰ হিচাপ নহ'ব নেকি লাখ লাখ মানুহৰ অন্তৰত আঘাত আছে আজি তাৰিখত মানুহ আপুনি আজি তাৰিখত চৰকাৰী দৰমহা পোৱা মানুহকেইজনক বাদ দি কোনো মানুহৰ ৰাতি শুওঁতে আপুনি চাব সকলোৰে মুখবিলাকত এটা হতাশা আছে কাৰো হাতত আৰ্থিক স্বচ্ছতাটো নাই হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে আমাক অৰুণোদয় 1200 টকা দি 1200 টকাৰ চিলিণ্ডাৰ নিবা আৰু তোমাৰ পত্নীয়ে য'ত ত'ত মাটি কিনি থাকিব আমাৰ পইচাৰে এইটোৰ হিচাপ কি নহ'ব নেকি ডেফিনেটলি হ'ব আমাক যিমান ষড়যন্ত্ৰ কৰি যিমান ফেচবুক হেক নকৰক যিমান অত্যাচাৰ নকৰক মই কৈছোঁ এই মুখ বন্ধ আমাৰ ইচ্ছা মানুহৰ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাৰ এই দুৰাচাৰ নৰেন্দ্ৰ মোদী চৰকাৰ এই অন্যায় সবকা সাথ সবকা বিনাশ মহিলাৰ লগত কৰা অত্যাচাৰ ইয়াৰ প্ৰত্যুত্তৰ এদিন ইভিএম যিমান হেক নকৰক কিয় এদিন তাৰ ঊৰ্ধত স্বতঃস্ফূৰ্তভাৱে বহিঃপ্ৰকাশ হ'ব তাৰ কাৰণে আমি ধৈৰ্য ধৰিব লাগিব এতিয়া সদৌ অসম ছাত্ৰ সন্থাই 1971 চনত NRCৰ জৰিয়তে ভিত্তিবৰ্ষ বিচাৰিছিল কিন্তু এতিয়া কাৰ জৰিয়তে বিজেপিয়ে অমুছলমানক মানে নাগৰিকত্ব দিব বিচাৰিছে সেইটো সন্দৰ্ভত কি ক'ব এতিয়া বিজেপিয়ে আইন নামানে আদালত নামানে যিহেতুকে এটা হৈছে ছাবজুডিচ মেটাৰ এটাৰ লগত একচুৱেলি আলোচনা কৰিব নাপায় এওঁলোকে সকলোকে মূৰ্খ বুলি ভাবিছে আৰু ৰাইজেও একচুৱেলি এওঁলোকে নচুৱাইছে অধিকাংশ ৰাইজে নাচিছে যিহেতুকে এটা ছাবজুডিচ মেটাৰ এইটো লৈ পেলাই তেওঁলোকে কেইদিনমানৰ আগত কৈছে যে ৰুল ফ্ৰেমৱৰ্ক মানে ৰুলটো তেওঁলোকে ফ্ৰেম কৰিব এইটো নোৱাৰে কৰিব কাৰণ এইটো এটা সুপ্ৰিম কোৰ্টৰ বিচাৰাধীন এটা বিষয় এটা গতিকে এতিয়া মই কৈছোঁ ন বাকী ফাঁকি ভুৱা কথাৰে প্ৰচাৰ কৰে যেনেকৈ অমিত শ্বাহে আহি পেলাই কৈছিলে বানপানী মানে প্ৰতিৰোধ কৰিবৰ কাৰণে আধুনিক প্ৰযুক্তিৰে তেওঁলোকে খাল খান্দি অসমৰ বানপানী নাইকিয়া কৰিব এই কথাবিলাক কৈছিলে এক্সপ্ৰেছ হাইৱে কৰিব টুইন টাৱাৰ বনাব মানুহে পাহৰি গৈছে এই কথাবিলাক টুইন টাৱাৰ বনাব এক্সপ্ৰেছ হাইৱে দি যাব তেওঁলোকে ক'ৰবাত সুৰংগ বনাব স্মাৰ্ট চিটি বনাব ইয়াতে মানে মেট্ৰ' ট্ৰেইন বনাব এইবিলাক বাকী আৰু ফাঁকি হয়নে নহয় হ'ল নেকি এইবিলাক কথা নাই হোৱা ৰাইজে এই কথাবিলাক মানে অলপ মেমৰি স্মৃতি ৰোমন্থন কৰাটো দৰকাৰ এইখন চৰকাৰ বাকী আৰু ফাঁকি এই বাকী আৰু ফাঁকিৰ প্ৰত্যুত্তৰ ৰাইজ ৰাজনৈতিকভাৱে সজাবলৈ য'ত স্কুল বন্ধ কৰি হাজাৰ স্কুল বন্ধ কৰি মদৰ দোকানৰে ৰাজ্য চলাবলগীয়া হৈছে ৰাজহৰে
তাতকৈ দুৰ্ভাগ্যজনক কথা আছে য'ত ভাষাটো আজি সংকটত আছে, য'ত মুখ্যমন্ত্ৰীৰ পত্নীয়ে নিজৰটো আপুনি ক'ৰবাত দেখিছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে ইংৰাজী মিডিয়ামৰ স্কুল খুলি লৈ পেলাই প্ৰফিট মেকিং কাম কৰা কোনোবা মুখ্যমন্ত্ৰী স্বাধীনতাৰ পিছত অসমত মোক দেখুৱাই দিয়কচোন। প্ৰফুল্ল মহন্তৰ পৰিবাৰেও এনেকুৱা কৰা নাছিলে, তৰুণ গগৈ পৰিবাৰটো মাৰ্কেটত যোৱাই নাছিলে, তেওঁকতো এগৰাকী পুৰত অভিজাত এগৰাকী ভদ্ৰ মহিলা হিচাপে তেওঁ কাম কৰিছিলে। হিতেশ্বৰ শইকীয়াৰ পত্নী তেখেতেওতো এনেকৈ ক'তো স্কুল কোম্পানী খোলা নাছিলে। এনেকুৱা এজন গ্ৰিডি মুখ্যমন্ত্ৰীৰ ওচৰত যে ভৱিষ্যত সুৰক্ষিত নহয়। এতিয়া বহুতে ভাবিছে কংগ্ৰেছৰ সন্মুখত বহুত প্ৰত্যাহ্বান আছে। কংগ্ৰেছৰ কথা বাদ দিয়কচোন, আমাৰ প্ৰত্যাহ্বান এভৰি ইণ্ডিভিজুৱেল, প্ৰতিজন মানুহৰ সন্মুখত আপোনাৰ প্ৰত্যাহ্বান আছে, য'ত 1,42,000 কোটি টকা ধাৰ। প্ৰত্যেক দিনাই মুখ্যমন্ত্ৰীয়ে এই ধাৰৰ জুলুঙা লৈ বেংকে আমাৰ ভূপেন বৰা ডাঙৰীয়াই ভাল কথা কৈছে যে প্ৰত্যেক দিনাই ধাৰ বিচাৰি বেংকত গুচি যায়। আপুনি যদি কংগ্ৰেছে বনাই থোৱা সম্পত্তিবিলাকহে বন্ধকত দিছে, হিমন্ত বিশ্ব শৰ্মাইতো একো সম্পত্তি বনোৱা নাই। জাগিৰোড পেপাৰ মিল, যোগীঘোপা, এপল এইবিলাক কংগ্ৰেছৰ দিনত বনাইছিলে, বন্ধ হৈছে। তুমি যদি ইমান ছুপাৰ উত্তম আপুনি মুখ্যমন্ত্ৰী হৈ অপেন কৰিব কিয় নোৱাৰিলে? অভাৰব্ৰিজ বনাইছে, 60-40 প্ৰফিটটো লাগে নিজৰ কোম্পানীত। এইবিলাক কথা মানুহে চাই আছে। অসমৰ থলুৱা ঠিকাদাৰে আজি তাৰিখত পইচা পোৱা নাই। থলুৱা ঠিকাদাৰৰ ক্ৰেডেঞ্চিয়েল ইমান হাই ক্ৰেডেঞ্চিয়েল কৰিছে, থলুৱা ঠিকাদাৰে কাম কৰিব নোৱাৰে। ড্ৰেইন চাফা কৰা কামকেইটা অসমৰ মানুহক দিছে, আৰু বাকী ডাঙৰ কামবিলাক বিহাৰ, UP, গুজৰাটৰ পৰা বনিয়া আনি পেলাই ইয়াত কাম দিছে। তাৰমানে অসমীয়া মানুহক যে হিমন্ত বিশ্ব শৰ্মাই বিশ্বাসত নলয়, ইয়ে প্ৰমাণ। এতিয়া অশোক সিংহলে য'ত ডিলিমিটেশ্যন অশোক সিংহলে বনায়, অসমৰ মানুহে ক'ত ভোট দিব, অসমৰ মানুহৰ সমষ্টিৰ সীমা ক'ত হ'ব, এইটো প্ৰত্যেকৰ অফিচত অশোক সিংহলে বনায়। তাতকৈ দুৰ্ভাগ্যজনক কথা আছে নেকি? য'ত অশোক সিংহলে কয় অসমীয়া মানুহক হোটেলত ভালকৈ খুৱাই দিলে যি মন যায় তাকে কৰি ল'ব পাৰি, সেইজন অশোক সিংহলৰ হাতত অসমৰ মানুহৰ সমষ্টি সীমা নিৰ্ধাৰণৰ, অসমৰ মানুহে কি কাম কৰিব তাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাই দিছে। এইখন বনিয়াৰ চৰকাৰ। এইখন চৰকাৰে মই ক'লোঁ অসমৰ উন্নতিৰ ক্ষেত্ৰত শেষৰ গজালটো মাৰি থৈ যাব। উন্নতি কেইটামান মানুহৰ হ'ব, অশোক সিংহলৰ হ'ব, জয়ন্ত মল্ল, পীযুষ হাজৰিকা, হিমন্ত বিশ্ব শৰ্মা, ৰিণিকী শৰ্মা, এনেকৈ 10-12জন কটাৰী মানুহৰ হ'ব। বিজেপি যুৱ প্ৰজন্মৰ ল'ৰাবিলাকক সোধকচোন, হাতত পকেটত 1000 টকা উলিয়াই দিব পাৰে নেকি? নোৱাৰে। এই সত্য ৰাইজে বুজি পাব লাগিব। এতিয়া গৌৰৱ গগৈৰ কথাটো আহোঁ। মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব পাৰিবনে? মানে সেইখিনি তেওঁৰ কোৱালিটি আছেনে? তেওঁ কি ডেফিনেটলি পাৰিব। যদি দলে প্ৰজেক্ট কৰে গৌৰৱ গগৈ, সেই গোটেইখিনি কোৱালিটি গৌৰৱ গগৈ ডাঙৰীয়াৰ আছে। গতিকে কোৱালিটি আপুনি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱা নাই জানো? প্ৰত্যেকটো ডিপাৰ্টমেণ্ট গেলাই আহিছে। হেল্থ ডিপাৰ্টমেণ্ট যেতিয়া আছে নষ্ট কৰিলে। মানুহে বেমাৰ হ'লে, আজি যোৰহাট মেডিকেলৰ পৰা এই এক্সিডেণ্টৰ কেছটোত গোটেই বেমাৰীখিনি ইয়ালৈ কিয় ট্ৰান্সফাৰ কৰিবলগীয়া হৈছে? তাৰমানে তাত ছাফিচিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰটো নাই। গতিকে হিমন্ত বিশ্ব শৰ্মাই যদি প্ৰত্যেকটো শিক্ষা বিভাগ কাৰ দিনত গেলিছে? হিমন্ত বিশ্ব শৰ্মাত। আছাম একৰ্ডৰ মন্ত্ৰী কোন আছিলে? অসম চুক্তিৰ মন্ত্ৰী কোন আছিলে? হিমন্ত বিশ্ব শৰ্মাই। NRC-খনত পচালে কোনে? হিমন্ত বিশ্ব শৰ্মাই। শিক্ষা বিভাগ গলাইছে, হেল্থ বিভাগ গলাইছে, অসম চুক্তি গেলাইছে, গোটেইবিলাক ডিপাৰ্টমেণ্ট যদি এফালৰ পৰা গেলাইছে, কোনে গেলাইছে? হিমন্ত বিশ্ব শৰ্মা। PWD ক'ৰবাত শুনিছে মুখ্যমন্ত্ৰীয়ে PWD দায়িত্বত থকা? কাৰণ 60-40 তেওঁক কমিশ্যনটো তেওঁক লাগে। আমি এই কথাবিলাক কওঁ কাৰণে আমাৰ ওপৰত বিভিন্ন ধৰণৰ ষড়যন্ত্ৰমূলক আমাৰ ওপৰত বহু মানুহ লগাই দিছে যে এই মানুহবিলাকে বেছি কথা কয়, এই মানুহবিলাকে আমুক কয়, এনেকুৱা কথা কৈ পেলাই আমাৰ ওপৰত এটা নেৰেটিভ আনিব বিচাৰিছে। কিন্তু মই এটা কথা আপোনাক কৈছোঁ, হিমন্ত বিশ্ব শৰ্মায়ো ভালকৈ জানে আমি যি কওঁ সঁচা কওঁ, 2 নম্বৰী কাম নকৰোঁ। দিনত আমি কেমেৰাত কৈ ৰাতি হিমন্ত বিশ্ব শৰ্মাক পইচা বিচাৰি নাযাওঁ। মই আজি আপোনাক চেনেলত কৈছোঁ, এনেকুৱা কোনো অসমত মানুহ জন্ম নহ'ব যি মানুহে ক'ব পাৰিব যে দিনত গালি পাৰি বিজেপিক, ৰাতি বিজেপিৰ পৰা 5 টকা যদি লৈছোঁ বুলি সুবিধা ক'ব পাৰে। আজিয়ে ৰাজহুৱা জীৱন, ৰাজনৈতিক জীৱনৰ কাৰণে ত্যাগ কৰাৰ সেইখিনি স্বাভিমান সততা মোৰ মনত আছে। সেইকাৰণে মই এটা কথা কওঁ যে বাকী এইবিলাক কথা যিমানেই নকওক, সকলোৱে এটা কথা মাৰ বান্ধি ওলাই আহিব লাগে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে যি কৰিছে নিজৰ কাৰণে কৰিছে। আৰু যিটো প্ৰশ্ন আপুনি সুধিছে যে গৌৰৱ গগৈ ডাঙৰীয়া 26ত মুখ্যমন্ত্ৰী হ'ব পাৰিবনে, এইটো এতিয়া হৈছে প্ৰিমেচিয়ৰ্ড কথা। এই কথাটো দলে সিদ্ধান্ত ল'ব। কিন্তু মুখ্যমন্ত্ৰী যদি দলে কৰে, হিমন্ত বিশ্ব শৰ্মাতকৈ 100 টাইমছ কোৱালিটি ছাৰ্ভিচ দিব। তেওঁ অন্ততঃ তেওঁ পৰিয়ালৰ নামত কোম্পানী বনোৱা, গৌৰৱ গগৈ অন্ততঃ অভাৰব্ৰিজ বনোৱা, গৌৰৱ গগৈক 60-40 বিজনেছ কৰা, সেই কামবিলাক নকৰে। কাৰণ তেওঁৰ স্বাভিমান আছে আৰু তেওঁ লুটেৰা নহয়। কাৰণ তেওঁ পিতৃয়েও তেনেকুৱা কোনো এটা দাগ ৰাখি থৈ যোৱা নাই। গতিকে গৌৰৱ গগৈ এটা ক্লিন ইমেজ আছে। গৌৰৱ গগৈ আজিৰ তাৰিখত কংগ্ৰেছ হৈ থকা নাই। গৌৰৱ গগৈ এটা আজিৰ তাৰিখত অনুষ্ঠান।
গতিকে সেই কথাটো আমি মানিব লাগিব আৰু সেইটো অসমৰ ৰাইজে সিদ্ধান্ত ল'ব, সেইটো আমি কোৱা কথা নহয়। এতিয়া আপুনি যদি গুৱাহাটীৰ পৰা আপোনাক টিকট দিয়াৰ কথাটো কৈছে, যদি আপুনি এনেকুৱা এটা পদবী পায় তেতিয়াহ'লে আপুনি কি কৰিব বিচাৰিব? আৰু চাওক, মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ, প্ৰাৰ্থিত্ব মোক দিব নে নিদিব দলে সিদ্ধান্ত ল'ব। মই আশাবাদী যে দলে মোক দিলে মই ভাল পাৰফৰ্মেঞ্চ দিব পাৰিম। মই এটা কথা কওঁ, যদি দলে মোক টিকেট দিয়ে, যদি ৰাইজে মোক সংসদলৈ পঠায়, মই সজোৰে আপোচবিহীনভাৱে এগৰাকী সাংসদৰ কৰিবলগীয়া কামখিনি মই 24 ঘণ্টাই এক্টিভ হৈ থাকি ভাল পোৱা মানুহ এগৰাকী। তাতে এইটো এনেকুৱা নহয় যে উজাগৰে থাকি নৰেন্দ্ৰ মোদীৰ নিচিনা এই ভাও আমি নিদিওঁ, কিন্তু 24 ঘণ্টাই এটা চিন্তাৰে সাৰে থকা সময়খিনি আৰু শুই থকা সময়খিনিত এটা ৰাইজৰ হৈ চিন্তা সততাৰে লৈ সৰবভাৱে মই মোৰ ভূমিকা পালন কৰিব পাৰিম বুলি মোৰ এটা ছেল্ফ কনফিডেঞ্চ আছে, আৰু কনফিডেঞ্চ নিজৰ থকাটো দৰকাৰ। বাকী দলে যি সিদ্ধান্ত ল'ব, ৰাইজে যি সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তই মই আঁকোৱালি ল'ম। দলে যদি কয় ইলেকশ্যন খেলক, খেলিম। ৰাইজে যদি জিকাই গুড পাৰফৰ্মেঞ্চ দিম। দলে যদি কয় সংগঠন কৰক, ডেফিনেটলি সংগঠন কৰিম। মই দলৰ ঊৰ্ধত নহয়। দলে যি দায়িত্ব দিয়ে সেই দায়িত্ব মই নিষ্ঠাৰে পালন কৰিম।